নমস্কাৰ ওয়েলেছ অসম ইউটিউব চেনেলত আপোনালোকক আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ মৰমৰ প্ৰিয় ছাত্ৰ ছাত্ৰীসকল তোমালোক সকলোৰ কাৰণে মই এটা ভিডিঅ' বনাইছিলোঁ যে কাইলৈ 10:30 তোমালোকৰ ৰিজাল্টৰ সময় গতিকে কাইলৈ 10:30 তোমালোকে ৰিজাল্টৰ অৰিজিনেল সময়খিনি পাইছা এতিয়া তোমালোকে 10:30 কেনেকৈ নিজে সোনকালে উলিয়াব পাৰি ৰিজাল্টখিনি সেই কাৰণে এই ভিডিঅ'টো আপোনালোক সকলোৰ কাৰণে প্ৰস্তুত কৰিছোঁ আৰু এই টিপছ যেটো মই আপোনালোক সকলোকে জনাম সেই টিপছটো আপোনালোকে এবাৰ ইউজ কৰি চাব পাৰে যে আপোনালোকৰ ৰিজাল্ট সোনকালে উলিয়াব পাৰে নেকি উপলব্ধ যেটো এপছ আছে সেই এপছটো প্ৰথমৰ পৰা লগইন কৰি ৰেডি কৰি ৰাখিব টাইমৰ আগত যদি 10:30 টাইমটো দিয়া আছে অলমোষ্ট 10:15 বা 10:20 এনেকা টাইমত সেই যেটো এপছ আছে সেই এপছটোত লগইন কৰি বহি থাকিবা বা যিখিনি অফিচিয়েল ৱেবছাইট মুকলি কৰিব যেটো যিকেইটা ৱেবছাইটত তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব যিকেইটা ৱেবছাইটত তোমালোকে ৰিজাল্টখিনি পাবা সেই ৱেবছাইট কেইটাত তোমালোকে যিকোনো এটা ৱেবছাইট প্ৰথমে লগইন কৰি ৰাখিবা ডাইৰেক্ট মেইন ডেশবোৰ্ড যেটো আছে সেই ডেশবোৰ্ডটোত তাতে গৈ পেলে লগইন কৰি বহি থাকিবা কাৰণ সাৰ্ভাৰত বহুতো মানুহে একেলগে যেতিয়া এটা ৱেবছাইটত ভিজিট কৰে এটা স্পেচ থাকে পাৰ্টিকুলাৰলি তেতিয়া সাৰ্ভাৰ ক্ৰ্যাশ হৈ যায় বা ডাউন হৈ যায় সোনকালে ৰিজাল্ট নোলায় সেই কাৰণে এই টিপছটো যদি তোমালোকে ইউজ কৰি প্ৰথমৰ পৰা ৰাখা মানে পেজত প্ৰথমত থাকা লগে লগে পেজ ৰিফ্ৰেশ কৰাৰ লগে লগে অটোমেটিক্যালি ড্যাশবোৰ্ডটো ওপেন হ'ব গেট ৰিজাল্ট ক্লিক কৰিবা ৰিজাল্ট অটোমেটিক্যালি আহি পাই যাব গতিকে সেই টেকনিকটো যদি তোমালোকে ইউজ কৰা তেতিয়াহলে সোনকালে নিজৰ ৰিজাল্টটো আগতে পোৱাৰ সেইটো এটা সুবিধা আগতে মানে সময়ৰ সোনকালে পাই যাবা আজিকালি ইন্টাৰনেট ফাষ্ট সকলোৱে সোনকালে ওলাব পাৰে তথাপি তোমালোকে সেই টেকনিকটো ইউজ কৰি চাব পাৰা আৰু এই টেকনিকটো যদি তোমালোকে জানা ভিডিঅ'ৰ তলত কমেন্ট কৰিবা জানো বুলি বা এনে ধৰণৰ টিপছ তোমালোকে মেট্ৰিকৰ সময়ত ইউজ কৰিছিলা নেকি জনাবাচোন ভিডিঅ'ৰ তলত কমেন্ট কৰি আৰু সকলোকে আগন্তুক কাইলৈ যি ৰিজাল্ট হ'ব সেই ৰিজাল্টৰ শুভেচ্ছা জ্ঞাপন কৰিলো ওয়েলেছ অসম ইউটিউব চেনেলৰ তৰফৰ পৰা ধন্যবাদ পৰৱৰ্তী সময়ত নতুন এটা আপডেট আপোনালোক সকলোৰ কাৰণে লৈ আহিম থ্যাংক ইউ জয় অসম